নমস্কাৰ বন্ধুসকল, মই লক্ষ্যজিৎ আৰু আপোনালোকে চাই আছে লেটছ ষ্টাডি। বন্ধুসকল, এইটো ভিডিঅ'ত আপোনালোকৰ বাবে লৈ আহিছোঁ D.El.Ed এণ্ট্ৰেন্স এক্সাম 2025 ৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ গণিতৰ প্ৰশ্ন উত্তৰ। প্ৰশ্নকেইটা ৰেচিঅ' আৰু প্ৰপৰ্চনৰ ওপৰত গুৰুত্ব দিয়া হৈছে, যিকেইটা প্ৰশ্ন যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামত খুব আহি থকা দেখা যায়। গতিকে আপোনালোকে যদি এই ৰেচিঅ' আৰু প্ৰপৰ্চনৰ ওপৰত কিবা আপোনালোকৰ অসুবিধা আছে, তেনেহ'লে আপোনালোকে এই ভিডিঅ'টো প্ৰথমৰ পৰা অন্তলৈকে চাই যাব। আহক আমি পলম নকৰি আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত চাওক কি দিছে। ইয়াত দি আছে a অনুপাত b = 2 অনুপাত 3 আৰু b অনুপাত c = 4 অনুপাত 5। এতিয়া আমি ওলাব লাগে a অনুপাত b অনুপাত c। গতিকে আপোনালোকে কি দিয়া আছে, আপোনালোকৰ ইয়াতে কেইটা আছে, এটা আছে a, এটা আছে b আৰু এটা c আছে, তিনিটা আছে। গতিকে এই তিনিটা আপোনালোকে ইয়াতে লিখি ল'ব, a লিখিব, b লিখিব আৰু c লিখিব। এতিয়া প্ৰথম a অনুপাত b কিমান দিয়া আছে, 2 অনুপাত 3। ইয়াতে লিখিব 2 আৰু b ৰ মানটো দিয়া আছে 3। ঠিক তেনেকৈ b ৰ মানটো দিয়া আছে 4 নেক্সটত, আৰু c ৰ মানটো দিয়া আছে 5। ইয়াত লিখি ল'লে এতিয়া b ৰ অনুপাতটো যিমান আছে 3, b ৰ পাছত c আছে, কিন্তু c ৰ সংখ্যাটো আমাৰ ইয়াত খালী আছে, গতিকে একো নাই। গতিকে ইয়াত b ৰ যিটো সংখ্যা আছে সেই সংখ্যাটো ইয়াতে ৰিপিট হ'ব, আৰু ইয়াতো তেনেকৈ b ৰ সংখ্যাটো 4 আছে, a ৰ সংখ্যাটো একো নাই, b ৰ আগত a আছে, গতিকে a ৰ ঠাইত b টো ৰিপিট হ'ব। এতিয়া 4 হৈ গ'ল। এতিয়া আপোনালোকে a, b আৰু c ৰ অনুপাত ওলাব লগা হ'লে এই তিনিটা আপোনালোকে পূৰণ কৰিব লাগিব বেলেগ বেলেগকৈ। এতিয়া এইটো পূৰণ কৰিব, 2 4 গুণ 8 হ'ব, 3 4 গুণ 12 হ'ব, আৰু 3 5 গুণ 15 হ'ব। এতিয়া আপোনালোকে পাই গ'ল a ৰ অনুপাতটো আপোনালোকৰ যিটো মান হৈছে 8 পাইছে, b 12 আৰু c 15। গতিকে a, b আৰু c ৰ অনুপাতটো আপোনালোকে ইয়াতে পাব, a, b, c = 8:12:15। ইয়াত চাওক দুটা সংখ্যাৰ অনুপাত দিয়া আছে 7 অনুপাত 11। যদি দুয়োটা সংখ্যাৰ লগত 7 যোগ কৰা হয়, তেনেহ'লে অনুপাতটো হ'ব 2 অনুপাত 3। সৰু সংখ্যাটো কিমান আমি নিৰ্ণয় কৰিব লাগে। এতিয়া সংখ্যা দুটাৰ অনুপাত আমাক দিছে 7 অনুপাত 11, মানে এইটো যদি 7 হয়, এইটো 11 হ'ব। গতিকে আমি সংখ্যা দুটা ধৰি ল'ম, এটা হ'ব 7x বুলি ধৰি ল'ম, আৰু নেক্সটটো তেতিয়া হ'ব 11x। গতিকে ধৰা হ'ল আপোনালোকে লিখিব সংখ্যা দুটা এটা হৈ গ'ল 7x আৰু আনটো হ'ব 11x। এতিয়া আপোনালোকৰ প্ৰশ্নটো দিয়া আছে, কণ্ডিশ্যন এটা আছে, দুটা সংখ্যাৰ লগত 7 যোগ কৰা হয়, তেন্তে অনুপাতটো হ'ব 2 অনুপাত 3। দুয়োটাৰ লগত 7 যোগ কৰিব, মানে ইয়াৰ লগতো আমি 7 যোগ কৰিব লাগিব, ইয়াৰ লগতো আমি 7 যোগ কৰিব লাগিব। তেতিয়া আমি যিটো অনুপাত পাম, সেই অনুপাতটো হ'ব 2 অনুপাত 3। এতিয়া যদি আমি 7x ৰ লগত 7 যোগ কৰোঁ, তেতিয়া এইটো 7x + 7 হৈ যাব, আৰু 11x ৰ লগত আমি 7 যোগ কৰিলে 11x + 7 হৈ যাব। আৰু ইয়াৰ অনুপাতটো হ'ব বুলি কৈছে, কিমান হ'ব, এইটো অনুপাত হৈ যাব 2 অনুপাত 3। এতিয়া ইয়াৰ অনুপাতটো হৈ যাব, এইটো হ'ব। গতিকে আমি এইটো এনেকৈ লিখিব লাগিব, 7x + 7 অনুপাত 11x + 7 = 2 অনুপাত 3। এটা কথা আপোনালোকে জানে, যেতিয়া x আৰু y ৰ অনুপাত বুলি কয়, ইয়াক আমি যদি ভগ্নাংশত লিখিব যাওঁ, তেতিয়া আমি x/y বুলি লিখিব লাগে। তেতিয়া এইটোকে আমি ইয়াতে এপ্লাই কৰিম। এতিয়া 7x + 7 অনুপাত 11x + 7, সেইটো মানে আমি ইয়াক লিখিব পাৰিম, এনেধৰণে লিখিব পাৰিম, 7x + 7 / 11x + 7। এইটো পূৰণ সমান চিন হ'ব, আৰু 2 অনুপাত 3টোক আমি লিখিব লাগিব 2/3। এতিয়া আপোনালোকে ইয়াতে পূৰণ কৰিব লাগিব, বজ্ৰ পূৰণ বুলি কয় ইয়াক। ইয়াৰ যিটো ওপৰৰ সংখ্যা আছে, এইটোৰ লগত তলৰ সংখ্যাটো, মানে ইয়াৰ লবৰ লগত ইয়াৰ হৰ, আৰু বাওঁফালৰ লবৰ লগত হৰৰ লগত সোঁফালৰ লব আমি পূৰণ কৰিব লাগে। তাৰ কাৰণে আমি ইয়াতে চাওক, প্ৰথম আমি কি কৰিম, 2 লগত ইয়াক পূৰণ কৰিম। এতিয়া যদি আমি কৰোঁ, 2 লগত 11x পূৰণ কৰিলে আমি পাম 22x, প্লাছ 2 লগত 7 পূৰণ কৰিলে এইটো হ'ব 14। 3 7 গুণ 21x প্লাছ 3 7 গুণ 21। ইয়াকে আমি আকৌ 21xটোক আমি বাওঁফালে আনিব লাগিব, এইটো হ'ব 22x মাইনাছ 21x ইকুৱেল, এইটো 21 হ'ব, প্লাছ 14 এইফালে গ'লে হ'ব -14। ইয়াৰ পৰা 22x ৰ পৰা 21x মাইনাছ কৰিলে 1x, অৰ্থাৎ x ইকুৱেল 21 - 14 কৰিলে আমি পাম 7। আৰু আমাক ওলাব দিছে সৰু সংখ্যাটো। সৰু সংখ্যা মানে যিটো 7x আৰু 11x আছিলে, তাতে যিটো সৰু সংখ্যা আছিলে সেইটো আছিলে 7x। এতিয়াকে সৰু সংখ্যাটো হ'ব কিমান, সৰু সংখ্যাটো সেইটো আছিলে ইকুৱেল টু 7x আছিল, 7x। এতিয়া আমি লিখিব লাগিব 7x ৰ মানটো আমি পাইছোঁ 7, গতিকে 7 পূৰণ 7 ইকুৱেল টু হ'ব 49। এতিয়াকে আমি যিটো সৰু সংখ্যা পালোঁ, এইটো হৈ গ'ল 49। এতিয়া আপোনালোকে মনত ৰাখিব। আৰু ইয়াৰ পৰা যদি ডাঙৰ সংখ্যাটো কেতিয়াবা ওলাব দিয়ে, তেতিয়া আপোনালোকে ডাঙৰ সংখ্যাটো ওলাবলৈ 11x কৰিব লাগিব, 11 পূৰণ 7 ইকুৱেল টু 77। এইটোৱে হ'ব ডাঙৰ সংখ্যাটো। অৰ্থাৎ সংখ্যা দুটাৰ যি অনুপাত আছিল, সেই অনুপাতটো হ'ব 49 অনুপাত 77। সৰু সংখ্যাটো 49 আৰু ডাঙৰ সংখ্যাটো 77। ইয়াতে চাওক কি দিছে, ইয়াতে 5 অনুপাত 4, এইটো প্ৰপৰ্চনেলটো 35:x, মানে 5 আৰু 4 যিটো অনুপাত তাৰ সমান অনুপাত হৈছে 35 অনুপাত x। মানে এইটো দিয়া আছে 5 অনুপাত 4, সমানুপাতৰ ঠাইত আমি লিখিব পাৰিম সমান চিন আৰু 35 অনুপাত x। আৰু এইটো আপোনালোকক মই ওপৰত কৈ আহিছিলোঁ যে আমি অনুপাতত থাকিলে তাক আমি ভগ্নাংশত লিখিব পাৰিম, তেতিয়া কি হ'ব, এইটো 5/4 ইকুৱেল 35/x। ইয়াত আপোনালোকে ক্ৰছ মাল্টিপ্লাই কৰিব লাগিব। এতিয়া আগৰ নিচিনাই 5ৰ লগত x মাল্টিপ্লাই কৰিলে 5x হ'ব, ইকুৱেল টু 4 আৰু 35 মাল্টিপ্লাই কৰিলে আপোনালোকে পাব 140। ইয়াৰ পৰা আপোনালোকে x ৰ মান ওলাব পাৰিব, x ইকুৱেল টু হ'ব 140 / 5। এইটো হৈ গ'ল 28। ইয়াতে আমি x ৰ মানটো পালোঁ 28। ইয়াত আপোনালোকে আৰু এটা প্ৰকাৰে কৰিব পাৰে সহজে। ইয়াতে আপোনালোকক দিয়া আছে 5 অনুপাত 4, মানে 5/4, আৰু ইকুৱেল আছে, ইকুৱেলৰ পাছত আছে 35/x।
এতিয়া আপোনালোকে ইয়াতে মন কৰক 5ৰ লগত আমি কি মাল্টিপ্লাই কৰি 35 পাইছোঁ 5ৰ লগত আমি 7 মাল্টিপ্লাই কৰি 35 পাইছোঁ গতিকে আমি 4ৰ লগতো 7 এটা মাল্টিপ্লাই কৰিব লাগিব আৰু 4ৰ লগত 7 মাল্টিপ্লাই কৰিলে আমি ইয়াতে পাম 28 গতিকে x ৰ ঠাইত আমি কিমান পালোঁ 28 ইয়াতে x ৰ ভেলুটো হৈ গ'ল 28 এইটো আছিলে উত্তৰটো আৰু আপোনালোকে নিশ্চয় বুজি পাইছে চাগে যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু নিজৰ বন্ধুসকলে শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু যদি আপোনালোকে এনেধৰণৰ ভিডিঅ' দৰকাৰ হয় তেনেহ'লে আপোনালোকে কমেণ্ট কৰিব মই অন্য এটা ভিডিঅ'ত এনেধৰণৰ আৰু কেইটামান প্ৰশ্ন লৈ আপোনালোকৰ মাজলৈ আহিম